নৱবৰ্ষ উপলক্ষে মৈৰাবাৰীত আব্দুল ছামাদ চৌধুৰীৰ প্ৰীতিভোজ আৰু মত বিনিময় অনুষ্ঠান। নৱবৰ্ষ উপলক্ষে মৈৰাবাৰীত এখনি প্ৰীতিভোজৰ আয়োজন কৰে অহা বিধানসভা নিৰ্বাচনত 55 নং ধিং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা যুৱ নেতা আব্দুল ছামাদ চৌধুৰীয়ে। তেওঁৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানটোত মৈৰাবাৰী অঞ্চলৰ সংবাদকৰ্মীসকলৰ লগতে স্থানীয় যুৱকসকলৰ উপস্থিতিত একমত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আব্দুল ছামাদ চৌধুৰীয়ে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন, যুৱ সমাজৰ ভূমিকা আৰু আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে। পূৰ্বৰে পৰা বিভিন্ন সমাজ সেৱামূলক কাৰ্যত জড়িত থকা চৌধুৰীয়ে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দলৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বুলি স্পষ্ট কৰি দিয়ে। উক্ত অনুষ্ঠানটোত মৈৰাবাৰী প্ৰেছ ক্লাবৰ সম্পাদক শ্বৰিফুল হকে মৈৰাবাৰীৰ সংবাদগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও অঞ্চলটোৰ প্ৰায় শতাধিক স্থানীয় যুৱক আৰু সাংবাদিকৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক সৌন্দৰ্যপূৰ্ণ কৰি তোলে। নৱবৰ্ষৰ শুভেচ্ছা বিনিময়ৰ মাজেৰে অনুষ্ঠিত এই প্ৰীতিভোজ আৰু মত বিনিময় কাৰ্যসূচীয়ে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। এই আগন্তুক যি নিৰ্বাচন হ'ব বিধানসভাত, সেই সমষ্টিৰ পৰা মই কংগ্ৰেছৰ টিকেটৰ এজন দাবীদাৰ হিচাপে আহিছোঁ। মোৰ নাম আব্দুল ছামাদ চৌধুৰী। মই আগতেও নিৰ্বাচন খেলিছোঁ 3বাৰ, কিন্তু জিকিব পৰা নাই। এইবাৰ মই মোৰ যিহেতু লেগেচি ইয়াত মই আগৰ পৰাই ঘূৰি আছোঁ, বিভিন্ন ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ, সকলোৱে সহযোগ কৰিছে। এতিয়া যিহেতু টিকেটৰ পাক মুহূৰ্ত সময় আহি গৈছে টিকেট বিতৰণ কৰাৰ, গতিকে মই আপোনালোকৰ যি অঞ্চলৰ সাংবাদিক বন্ধুবৰ্গসকল আছে আলাপ আলোচনা কৰিলোঁ আৰু প্ৰচাৰত যাতে নামটো আহে মোৰ, সেইকাৰণে মই মত বিনিময় কৰি আজিৰ পৰা আৰম্ভ কৰিলোঁ আনুষ্ঠানিকভাৱে। চাওক, মই টিকেট বিচাৰিছোঁ, যদি হাইকমাণ্ডে ভাবে যে যোগ্য প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰী, তেতিয়াহ'লে টিকেট দিব। কংগ্ৰেছ দলৰ পৰা। তেতিয়া মই যদি তেওঁলোকে টিকেট দিয়ে, মই প্ৰস্তুত আছোঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে। চাওক, মই কংগ্ৰেছ দলৰ আগন্তুক যি নিৰ্বাচন 2026 হ'ব, কংগ্ৰেছ দলৰ পৰা মই টিকেট বিচাৰিছোঁ আৰু বিভিন্ন ৰাইজৰ লগত মই আলাপ আলোচনা কৰি আছোঁ। তেওঁলোকে ভাল এটা হেৰি দেখাইছে মোৰ লগত। মই আগতো 3বাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু জিকিব পৰা নাই। গতিকে এইবাৰ ৰাইজৰ যি উৎসাহ আকাংক্ষা, এইবাৰ ধিং সমষ্টিত কংগ্ৰেছ দলক ৰাইজে জিকাব। গতিকে টিকেট বহুকেইজনে বিচাৰিছে, তাৰে মাজত মই এজন। গতিকে হাইকমাণ্ডে যদি ভাবে যে আব্দুল ছামাদ চৌধুৰীক টিকেট দিলে জয় হ'ব, তেতিয়াহ'লে মই প্ৰস্তুত আছোঁ। আৰু মই এই চিটটো 20 বছৰ UDFৰ দখলত আছিল, মই এইবাৰ উদ্ধাৰ কৰিম বুলি মই নিজে আত্মবিশ্বাস।